হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছিলোঁ। গম পাইনে, ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে দিনটো কি কৰোঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। তাৰপিছতে ৰাতিপুৱা সকলোৱে একেবোৰ কামে মানুহজনকে ল'ৰাটোকে পঠাই লৈ পেলাই মানে এয়া বিচনা ঠিক কৰাত লাগি গ'লোঁ আৰু ৰুটিও বনাই খুৱাই মেলি পঠালোঁ। আৰু আজি ভাত বনাই থাকোঁতে মানে ভিডিঅ' অকণো নকৰিলোৱে, কাৰণ মোৰ মানে আজি বহুত জল্দি মানে দেৰি হ'ল। সেইকাৰণে জল্দি ভাতে বনালোঁ আৰু ভিডিঅ' কৰি থাকিলে দেৰি হ'ব। সেইকাৰণে ভাবিলোঁ বনাই মেলি ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাওঁ মই আজি কি বনালোঁ। আৰু এয়া ভাত দেই, পানী কাঢ়িবৰ কাৰণে কাঢ়ি থৈছোঁ আৰু পানীটো কাঢ়ি দিব লাগিব। অলপ বেছিয়ে সিজি যোৱা নিচিনা লাগিছে, মানে ভালকৈ পানীটো কাঢ়িব লাগিব। আৰু এইফালে ইয়াত বনালোঁ কচু, দাইল আৰু বিলাহী আৰু অকণমান টেঙা পাত দিছোঁ। আৰু মই ডিমৰ চব্জি নাখাওঁ মানে, সেইকাৰণে ডিমটো এনেকৈ ৰাখি দিছোঁ। আৰু এইফালে কেৰেলা, বেঙেনা, আলু ভাজি। আৰু ইয়াত আছে এনেকৈ প্লেইন দাইল নহয়, এইটো ডিমৰ দম হয় দেই, ডিমৰ চব্জি হয়। আৰু ইয়াত হ'ল প্লেইন দাইল, কাৰণ টেঙা মানে কচু দি তেনেকৈ কিছুমানে নাখায় আৰু কিছুমানে মানে তেনেকুৱা খাই ভাল পায়। সেইকাৰণে মানে দুবিধ দাইল বনালোঁ আৰু কাৰণ আজি আমি কচু খাম বুলি ভাবিলোঁ যিহেতু, সেইকাৰণে বনাই দিলোঁ আৰু কচুখিনি নহ'লে বেয়া হৈ যাব। আৰু এতিয়া মই জল্দি ভাতৰ পানী কাঢ়ি লওঁ, তাৰপিছত আৰু চালাড বনাব লাগিব। চালাড আৰু পিটিকা এখন বনাম বুলি ভাবি আছোঁ। চাই লওঁ টাইমটো কি হয়। এতিয়া মানে 1 বাজিবৰে হ'ল, সেইকাৰণে জল্দি মই ভাতৰ পানী কাঢ়ি লওঁ। আৰু মোৰ কুকাৰতো ভাত বনাব আছেই। তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু দেখাম কি কৰোঁ আজি দিনটোত। আৰু এয়া ভাতৰ থালিখন লৈ লৈছোঁ দেই। এইফালে কচু, টেঙামৰা দাইল আৰু টেঙামৰা শাক, বিলাহী তেনেকৈ দি এখন মানে দাইল বনাইছোঁ আৰু কচু চব্জি। আৰু এইটো ডিম, সিহঁতক ডিমৰ চব্জি বনাই দিছিলোঁ যে তাৰ পৰাই দিছোঁ, কিন্তু মই ডিমৰ চব্জি খোৱা নাই। সেইকাৰণে মানে ডিম এটা বইল কৰি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এইফালে কেৰেলা, বেঙেনা, আলু ভাজি, এইফালে অকণমান তিয়ঁহ লৈ লৈছোঁ। আৰু এয়া আজি মোৰ দুপৰীয়া থালি। আৰু এইফালে মানুহজন ল'ৰাটো সিহঁতক এইফালে লৈ লৈছে আৰু দেই। আৰু এয়া ভাতকেইটা খাবলৈ লৈছোঁ, দুপৰীয়া ভাতকেইটা কিহে বনালোঁ আপোনালোকক অকণমান দেখাইছিলোঁ। এয়া কচু, টেঙা আৰু দাইল দি পেলাই মানে অকণমান বিলাহীও দিছিলোঁ, টেঙামৰা শাকো দিছিলোঁ। আৰু বেটাই কিবা কৈ আছিলে, তাৰপিছত তাৰ লগতো কথা পাতি আছোঁ মই। আৰু এয়া কিন্তু চব্জিকণ খাই বহুত ভাল লাগিছিলে দেই। টেঙাৰ চব্জি হয়, কচু টেঙা দাইল হয়, খাই যে বহুত ভাল লাগিলে। আৰু আমি দুপৰীয়া ভাত খাইছোঁ, দুপৰীয়া বুলিয়ে নহয়, আমি এনেকৈ পকাতে পাতি পাৰিয়ে ভাত খাওঁ দেই, ডাইনিঙত ভাত নাখাওঁৱে। আৰু মানুহজনৰ কাৰণে, ল'ৰাটোৰ কাৰণে ডিমৰ মানে চব্জি ৰাখি থৈছিলোঁ, তেনেকৈ দিছিলোঁ। মই খালি চব্জি নাখালোঁ আৰু ডিমটো এনেকৈয়ে খালোঁ। আৰু মানে খুব তৃপ্তিৰে এসাঁজ খালোঁ, গম পায়নে। টেঙা চব্জি মানে বহুত দিন খোৱা নাছিলোঁ এনেকৈ হেৰিয়ত দি। আৰু এয়া কালি ভিডিঅ' আছিলে, অকণমান আছিলে, ভাবিলোঁ ইয়াতে এড কৰি দিওঁ। কালি যিহেতু অকণমান বন্ধ আছিলে, অকণমান মানে আমি পাৰ্কৰ ফালে ওলাই আহিছিলোঁ। বেটাহঁতৰ স্কুলৰ ওচৰতে পাৰ্কখন মানে নতুনকৈ আৰু ঠিক কৰিছে, মানে কৰি আছে আৰু। তাৰপিছত এয়া দেখিছেনে কিমান ল'ৰা ছোৱালী আছে। আমি যোৱাৰ পিছলৈকে মানে আৰু মানুহ আহিয়ে আছিলে। সন্ধিয়া সময়ত যিহেতু দেওবাৰ বন্ধও আছিলে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। আমিও ওলাই গ'লোঁ। চাহী পনীৰ ৰেডি হৈ গ'ল দেই। এয়া চাহী পনীৰ মোৰ আজি ৰেডি হৈ গ'ল। এই সাজটো বনাই আছোঁ আৰু দিনটোত অকণমান ভিডিঅ' মানে কৰি গৈছোঁ। ইমান টাইম পোৱা নাই, টাইমটো আজি মানে মিলাব পৰা নাই, সেইকাৰণে অলপ ভিডিঅ' কৰি গৈছোঁ। তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ, ৰাতি কি বনাইছোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ৰাতি আজি মানে বেটা পূৰা ডিমাণ্ড যে চাহী পনীৰ তাক খাব মন গৈছে, সেইকাৰণে আজি চাহী পনীৰ বনাই আছোঁ। এইফালে এয়া পনীৰ, আৰু ইয়াতে কাজু দিছোঁ, আদা ৰচুন নাই দিয়া দেই, কাজু, খিচমিচ আৰু গাখীৰ দি পেলাই, পিঁয়াজ দি পেলাই অকণমান এয়া গ্ৰেভি কৰি লৈছোঁ। আৰু ইয়াত হালধি নিদিওঁ, এনেকৈ ৰাখিম। আৰু ইয়াতে দি দিম এতিয়া পনীৰখিনি। আৰু আজি আমি ৰাতি সাজটো এনেকৈয়ে খাম আৰু দেই। আপোনালোকে কিহেৰে যোগাৰ কৰিছে? আৰু ভালেই চাগে আপোনালোকে ন? মই ৰুটিৰ লগত খাম বুলি ভাবিছোঁ, চাওঁ তাকে কিহৰ লগত খাওঁ। ভাতো পাতিছোঁ, বাপেকে পুতেকে ভাত খাব যিহেতু, যদি মানে ৰুটি বনাবলৈ এলাহ লাগে ভাতকে খাই দিম আৰু অকণমান। আৰু আজিলৈ আহিছোঁ, বাই বাই সকলোকে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব।